লখিমপুৰত সন্ত্ৰাসবাদীৰ হাতত নিহত সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি সেলুট তিৰংগা অসম প্ৰদেশৰ উদ্যোগত গ্লোবেল পাব্লিক স্কুলৰ এঙাৰখোৱা লখিমপুৰৰ সহযোগত জম্মু কাশ্মীৰৰ পহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মৃতকসকলৰ আত্মাৰ সদ্গতিৰ হেতু 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। তদুপৰি সেলুট তিৰংগাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সম্পাদক কুণাল দত্ত আৰু গ্লোবেল পাব্লিক স্কুলৰ অধ্যক্ষ গুণকান্ত কোচে উক্ত ঘটনাৰ বাবে শোকাকুল হৈ সন্মানীয় চৰকাৰখনলৈ আহ্বান জনাই কয় যে এই ঘটনাৰ উচিত আৰু দৃষ্টান্তমূলকভাৱে ভাৰত চৰকাৰে যেন ব্যৱস্থা গ্ৰহণ কৰে। আমি আজি এই যে ভাৰতৰ কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীসকলক আক্ৰমণ কৰি আমাৰ যিবিলাক নিৰ্দোষ মানুহক হত্যা কৰিলে সেই হত্যাৰ আমি প্ৰতিবাদ কৰোঁ আৰু আমি সজোৰে ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ যাতে পাকিস্তান সমৰ্থিত এই সন্ত্ৰাসবাদীসকলক বিচাৰি তেওঁলোকে কৰা নিৰ্দোষ মানুহৰ ওপৰত অত্যাচাৰ আৰু হত্যা লীলাৰ সম্পূৰ্ণ প্ৰতিশোধ ল'ব লাগে আৰু যদি দৰকাৰ হয় পাকিস্তানৰ সীমা অতিক্ৰম কৰি হ'লেও সিহঁতক বিচাৰি আনি ভাৰতীয় নিৰ্দোষ মানুহক হত্যা কৰাৰ প্ৰতিশোধ স্বৰূপে সিহঁতক ভাৰতীয়ৰ ওচৰত দেখুৱাই হত্যা কৰিব লাগে যাতে আমি ভাৰতবাসী ইয়াৰ পৰা শান্তি লাভ কৰিব পাৰোঁ। ভাৰত এখন শান্তি বিচৰা দেশ, শান্তিকামী দেশ। আমি কেতিয়াও কাকো অন্যায় কৰা নাই। আমি পাকিস্তানৰ সীমা অতিক্ৰমি আমাৰ ভাৰতীয় সেনাই গৈ সিহঁতৰ মানুহক হত্যা কৰা নাই। কিন্তু সিহঁতে যদি বাৰে বাৰে আমাক এনেকুৱা কৰি থাকে, বাৰে বাৰে যদি আমাৰ সীমা পাৰ হৈ আমাৰ নিৰ্দোষ নিৰীহ মানুহক হত্যা কৰে, তেনে তাৰ প্ৰতিশোধ ল'বৰ কাৰণে আমি ভাৰত চৰকাৰক এই অনুৰোধ কৰিম যদি দৰকাৰ হয় ভাৰতীয় সেনা পঠাই সিহঁতৰ আতংকবাদীসকলৰ ঘাটি ধ্বংস কৰাৰ লগতে সকলো আতংকবাদীকে নিৰ্মূল কৰিব লাগে। ভাৰত চৰকাৰৰ ওচৰত আমি আমাৰ ফালৰ পৰা এইটোকে অনুৰোধ কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে after 78,000। অসমবাসী ৰাইজক NK Salute ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NK Salute ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সেঞ্জ ৰেটবোৰ দি থকা হৈছে।